হেল্ল' গাইজ, নতুন ভিডিঅ'লৈ স্বাগতম। আজি নতুন এটা টপিক লৈ আহিছোঁ। FZ25ৰ ষ্টাৰিং প্ৰব্লেম আৰু মিচিং, মানে গাড়ীখন অট'মেটিক বন্ধ হৈ যায় আৰু ৰেছ দিলে মিছ কৰি থাকে। সেইটো কাৰণে অলপ চেক কৰিলোঁ। প্ৰথমে প্ৰব্লেমটো ঠিকেই আছে, বাকীটো প্ৰব্লেমটো চাব লাগিব। এতিয়া এই প্ৰব্লেমটো ছল্ভ কৰা ভিডিঅ' হয়। এইটো ষ্টাৰিং বা মিচিং প্ৰব্লেমটো 25ৰ কেনেকুৱা ছল্ভ কৰিব পাৰে, এইটো ভিডিঅ' চালে গম পাব। প্ৰথমে এটাকে বস্তু চেক কৰিব লাগিব। প্ৰথমে মই কাৰেণ্ট পাইছে কি নাই ইগনিশ্যন কলৰ চেক কৰিলোঁ। এতিয়া চেল্ফ মাৰিব দিম। এতিয়াতো কাৰেণ্ট পাই আছে, তথাপি অলপ এবাৰ চেক কৰিলোঁ। ঠিকেতো কাৰেণ্ট পাই আছে, তো এতিয়া তথাপি অলপ ডাউট লাগিছে, যিহেতু বেলেগ এটা ইগনিশ্যন কৰি লগাই চাম। কেতিয়াবা ইগনিশ্যন কলৰ কাৰণেও প্ৰব্লেম দিয়ে, এইটো কাৰণে চেক কৰিব লাগিব। প্ৰথমে এইটো বেলেগ এটা ইগনিশ্যন কৰি লৈ লওঁ, এতিয়া লগাই চাম বস্তুটো প্ৰব্লেমটো ঠিক হয় কি নাই বা হয় না নহয় চাই লওঁ আগত। এতিয়া ইগনিশ্যন কলটো লগাই আছোঁ। 8 নম্বৰটি দুটা 8 নম্বৰ নাথাকে, টাইট দিব লাগিব। চেক কৰি আছোঁ, কাৰেণ্ট আহিছে, ছেমে কাৰেণ্ট আছে। এতিয়া ইগনিশ্যন কলটো ঠিকেই আছে। ফিল পাম্পৰ প্ৰেছাৰটো চাওঁ। ফিল পাম্পৰ প্ৰেছাৰটো ঠিকেই আছে। প্ৰেছাৰটো ঠিকে যেন আছে, বৰ্তমানটো ঠিকেই আছে। তথাপি একবাৰ চেক কৰি লৈছিলোঁ। এটা প্লাগ কেপ লগাই কিনে একবাৰ গাড়ীখন ষ্টাৰ্ট দি কিনে চেক কৰি লওঁ ঠিক হ'ল কি নাই। প্লাগ কেপটো লগাই দিলোঁ। এতিয়া গাড়ীখন ষ্টাৰ্ট দি আছোঁ। এতিয়া চেক কৰিব লাগিব প্ৰব্লেমটো আছে কি নাই। এতিয়া প্ৰব্লেমটোতো আছেই, আৰু বন্ধ হ'লে এতিয়া বাকীটো থাকিলে আপোনাৰ প্লাগটো চাইছিলোঁ মানে আগতে ভিডিঅ'ত দেখুওৱা নাই। এতিয়া মেইনলি এতিয়া কি কয় থ্ৰটেল বডিটো চাই লওঁ আগত। থ্ৰটেল বডিৰ কাৰণে হ'ব পাৰে। এতিয়া যিহেতু মিচিং কৰি আছে বা পিক আপ যেতিয়া ৰেষ্টটো লওঁ তেতিয়া মিছ মাৰে। ফিল পাম্পটো অ'কে আছে। এবাৰ তথাপি টেংকিটো খুলি লওঁ, থ্ৰটেল বডি খুলিব লাগিব যিহেতু। এই 25ৰ এইটো কমন প্ৰব্লেম, এইটো মিছ কেতিয়াবাকৈ মাৰে, কিন্তু অলপ গাড়ীখনৰ বেমাৰটো ধৰাত অলপ কষ্ট হয়। তথাপি যদি মোৰ ভিডিঅ'টো চাই যদি গম পায় কেনেকুৱা প্ৰব্লেম কি, প্ৰথমে চেক কৰিব লাগে, তাৰপিছত আপুনি বেলেগ বস্তু এটাকে চেক কৰিব লাগিব। এতিয়া মই থ্ৰটেল বডিটো খুলি আছোঁ। থ্ৰটেল বডিটোৰ দাম আছে প্ৰায় 6,000 টকামান দাম আছে। এতিয়া নতুন এটা থ্ৰটেল বডি লগাই চাব লাগিব, প্ৰব্লেমটো ঠিক হ'ল কি নাই। চাই থাকক ভিডিঅ'টো, কেনেকুৱা প্ৰব্লেম ঠিক কৰিব পাৰি এইটো মিচিং প্ৰব্লেমটো। ভালকৈ চাই থাকক ভিডিঅ'টো। প্ৰায় থ্ৰটেল বডিটো খোলা হ'ল। এতিয়া তাৰে নাটকেইটা খুলিব লাগিব, কাপলাৰকেইটা খোলা হৈ গ'ল। এতিয়া ওলাই দিম থ্ৰটেল বডিটো। অলপ জামেলা হয়, তাতে অলপ ফাঁচি থাকে যিহেতু। খোলা হৈ গ'ল থ্ৰটেল বডিটো। এতিয়া ইনজেক্টাৰটো খুলিলোঁ। ফিল ইনজেক্টাৰ জাম হৈ আছে, মানে থ্ৰটেল বডিটো বেয়া আছিলে, সেইকাৰণে জাম হৈ আছে। নতুন এটা থ্ৰটেল বডি লগাব লাগিব। এতিয়া আপোনাৰ নতুন থ্ৰটেল বডি তাতে ফিটিং কৰিব লাগিব। এতিয়া লগাই চাওঁ প্ৰব্লেমটো ঠিক হ'ল কি নাই। বাকীটো চাই থাকক কেনেকুৱা
কি প্ৰব্লেম থাকে কি নাই। এইটো মোৰতো মই থ্ৰটেলটো লগাতে ঠিকেই হৈছে গাড়ীখন, তথাপি ভিডিঅ'টো চালে গম পাব কি প্ৰচেছত কি কাম কৰিব লাগে, কেনেকুৱা বেমাৰ থাকিলে গাড়ী কি হিচাপে ঠিক কৰিব লাগে, এইটো চাই থাকক। এটা ফিটিং কৰি দিম ভালকৈ। এতিয়া টেংকিটো বহাই দিম। এনেই আৰু টেষ্টিঙৰ কাৰণে অলপ নৰ্মেলকৈ লগাই ল'ব, যাতে একেবাৰে লগাব নালাগে, অলপ চলপ লগালে হ'ল আৰু, যিহেতু টেষ্টিং কৰিম ন। এতিয়া গাড়ীখন ষ্টাৰ্ট দি কিনে চাব লাগিব প্ৰব্লেমটো ঠিক হ'ল কি নাই। দেখাই আছোঁ ঠিক হৈছে। এতিয়া নতুন থ্ৰটেলটো লগাই কিনে আৰু ফিটিং কৰি দিম। এতিয়া আপুনি ভিডিঅ'টো কেনেকুৱা পালে চাই কিনে কমেণ্ট এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব বা লাইক কৰি দিব। আৰু বিশেষকৈ নতুন টপিক লৈ আহিম আৰু।